নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গোলক চৰ্চলৈ। মই আজি উপস্থিত হৈছোঁ তেজপুৰ চহৰত থকা কনকলতা পাৰ্কত। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে দেখুৱাম কনকলতা পাৰ্কৰ ভিতৰৰ দৃশ্য। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেজপুৰৰ ভৈৰৱপাদৰ ধেনুখন্দা পাহাৰত অৱস্থিত কনকলতা উদ্যান, যাক কনকলতা মেম'ৰিয়েল পাৰ্ক বা ৰক গাৰ্ডেন বুলিও জনা যায়। এইখন অতি ধুনীয়া আৰু ঐতিহাসিক গুৰুত্বপূৰ্ণ উদ্যান। এই উদ্যানখন 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ এগৰাকী সৰ্বপ্ৰথম 17 বছৰীয়া বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে। উদ্যানখনৰ মূল আকৰ্ষণ হৈছে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ থকা বীৰাংগনা কনকলতাৰ এক পূৰ্ণবয়ব মূৰ্তি, যিয়ে দৰ্শনাৰ্থীসকলৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলে। উদ্যানখন পাহাৰৰ ওপৰত অৱস্থিত হোৱাৰ বাবে ইয়াৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদী আৰু তেজপুৰ চহৰৰ এক অতি সুন্দৰ নৈসৰ্গিক দৃশ্য দেখা পোৱা যায়। প্ৰাকৃতিক ডাঙৰ ডাঙৰ শিল আৰু সেউজীয়া গছ-লতাৰ সংমিশ্ৰণত এই উদ্যানখন অতি আকৰ্ষণীয়কৈ সজোৱা হৈছে। ইয়াত খোজ কাঢ়িবৰ বাবে সুন্দৰ পথ আৰু জিৰণি ল'বলৈ ছায়াযুক্ত স্থান আছে। বিশেষকৈ সূৰ্যাস্তৰ সময়ত ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আৰু ফটোগ্ৰাফী কৰিবলৈ বহু লোকৰ সমাগম হয়। উদ্যানখন সাধাৰণতে পুৱা 9 বজাৰ পৰা বিয়লি 4:30 বজালৈ খোলা থাকে। প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় 50 টকাৰ প্ৰৱেশ মাচুল লোৱা হয়। অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত ইয়াৰ বতৰ অতি মনোৰম হৈ থাকে। বিয়লিৰ সময়ছোৱা সূৰ্যাস্ত চাবলৈ আটাইতকৈ উত্তম। প্ৰকৃতিৰ বুকুত অলপ শান্ত পৰিৱেশত সময় কটোৱাৰ লগতে অসমৰ গৌৰৱোজ্জ্বল ইতিহাসক অনুভৱ কৰিবলৈ তেজপুৰৰ এই কনকলতা উদ্যানখন অতি উত্তম স্থান। এই উদ্যানখনত বীৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তি খুব সুন্দৰভাৱে তৈয়াৰ কৰি ৰখা হৈছে। এইখন হৈছে এই উদ্যানত থকা পৃথিৱীৰ বিৱৰ্তনৰ ইতিহাসৰ বিখ্যাত তালিকা। ইয়াত কোটি কোটি বছৰ পুৰণি জুৰাছিক যুগ আৰু ক্ৰিটিচিছ যুগৰ ডাইনোছৰবোৰৰ ইতিহাস বৰ সুন্দৰকৈ দেখুওৱা হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে কনকলতা পাৰ্কৰ সম্পূৰ্ণ দৃশ্য আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব।